নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHS চেনেল। আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই কি টপিকৰ ওপৰত ক'বলৈ গৈ আছোঁ। হয়, আজি কেইদিনমান আগত যতীন বৰা ছাৰে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল পিকচাৰত অফিচিয়েল প্ৰফাইলত তেখেতে এটা ভিডিঅ' আপলোড কৰিছিল। সেই ভিডিঅ'টোত তেখেতে নিজৰ আহিবলগীয়া মুভিকেইখনৰ ওপৰত তেখেতে অলপমান জনাই দিছিল আমাৰ মাজত। তো গতিকে এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য, যিসকল অসমীয়া ইণ্ডাষ্ট্ৰীৰ যতীন বৰা ছাৰৰ ফেন হয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই এটা এক্সাইটিং আৰু খুবেই এটা জানিবলগীয়া ভিডিঅ' হ'ব। গতিকে তেওঁৰ আহিবলগীয়া 3খন চিনেমা, যি 3খন চিনেমা অলৰেডি ৰেডি হৈ আছে, বাছ খালি এতিয়া ৰিলিজ কৰিব লাগে সঠিক টাইমত, কোনো ধৰণৰ ক্লেছ নোহোৱাকৈ আৰু কোনো ধৰণৰ বিতৰ্কিত নোহোৱাকৈ ধুনীয়াকৈ যাতে চিনেমাগৃহত আহি কিনে দৰ্শকে উপভোগ কৰিব পাৰে, বাছ সেইখিনি কামেই আছে এতিয়া। তো প্ৰথম চিনেমাখন হৈছে অগ্নিবাণ, যিখন চিনেমা 14 নৱেম্বৰ তাৰিখে চিনেমাগৃহত এই বছৰটোত ৰিলিজ হ'ব। আৰু এইখন একশ্যন থ্ৰিলাৰ কনচেপ্টৰ ফিল্ম হয় আৰু এইখন চিনেমাৰ পৰা খুবেই আশাবাদী, কাৰণ এইখন চিনেমাত কমল লোচন ছাৰে জাহাংগীৰ কেৰেক্টাৰ প্লে' কৰিছে, য'ত তেওঁ এজন ভিলেন, মেইন ভিলেন এণ্ড হিৰ'। আৰু দুয়োৰে এক্টিংটো খুবেই ইণ্টাৰেষ্টিং এক্টিং আৰু খুবেই এটা মানে ৰিয়েলিষ্টিক নেচাৰেল এক্টিং। তো দেখিবলৈ খুব ভাল হ'ব এখন চিনেমা। তাৰপিছত নেক্সট চিনেমা আহিব ককা দেউতা হাতী আৰু নাতি 2, মানে ইয়াৰ ছেকেণ্ড পাৰ্টখন আহিব। আৰু এইখন চিনেমা এইটো বছৰ অহাৰ সম্ভাৱনা খুবেই কম, কাৰণ এইটো বছৰ নাহে, কাৰণ এতিয়াও এইখন চিনেমাৰ শ্বুটিং চলি আছে। আৰু এখন চিনেমাত বহুত বিৰাট ডাঙৰ এখন ষ্টাৰ কাষ্ট আছে, সিদ্ধান্ত কলিতা আছে, উৎপল দাস আছে, প্ৰীতি কংকৰান আছে, মানে এটা বিৰাট ডাঙৰ শ্বেডিউল হয় আৰু বিৰাট ডাঙৰ কাষ্ট হয়, একশ্যন টাইপ ফিল্ম হয় এখন। গতিকে এইখনতো এইটো বছৰ নাহে, শ্বুটিং চলি আছে, অহা বছৰ অহাৰ সম্ভাৱনা আছে, ডেফিনেটলি অহা বছৰ আহিব। নেক্সট আহিব চুপা চুপি। এইটো এটা খুব এটা ইণ্টাৰেষ্টিং, যিসকল চুপা চুপি মুভি ফেন হয় আপোনালোকে ইউটিউবত যোৱা বছৰ দেখিবলৈ পাইছে চাগে চুপা চুপি মুভিখন, যিখন এখন ছিৰিজ আছে। আৰু ছিৰিজৰ পৰা এতিয়া মুভি হ'বলৈ গৈ আছে। এনাউন্সমেণ্টটো হৈছিল কেইমাহমান আগত, যোৱা এপ্ৰিল মানতো হৈছিল। তো এইখন মুভিত যতীন বৰা ছাৰে এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ প্লে' কৰিব। আৰু এই খবৰটো কিন্তু মই বহুত আগতেই পাইছিলোঁ কি যতীন বৰা ছাৰ চুপা চুপি মুভিখন আছে, কিন্তু মই মোৰ ইউটিউব চেনেলত এইকাৰণে জনোৱা নাই, কাৰণ হয়তো চুপা চুপি মেকাৰ্ছে কিবা এটা ইণ্টাৰেষ্টিং এলিমেণ্ট ভাবি থৈছে, বা এইটো এটা কেমিঅ' হ'ব পাৰে, যেনেকৈ চাউথত বা বলিউডত চলে, হলিউডত চলে, ঠিক তেনেকৈ সেই ষ্ট্ৰেটেজি চাগে ইয়াতেও এপ্লাই কৰিছে আমাৰ আছামিছ ইণ্ডাষ্ট্ৰীত। চাগে অডিয়েঞ্চক জনাব খোজা নাই, কিন্তু যদি স্ক্ৰীণত দেখা হ'ব এটা খুব মানে শ্বকিং টাইপ হৈ যাব, সেনেকুৱাও হ'ব পাৰে। তো সেইটো বস্তু ভাবি কিনে মানে হাইপটো যাতে কমি নাযায়, মানে হাইপ মানে কমি মানে নাযায় মানে কি, চাওক এতিয়া যদি কিবা এটা বস্তু ধৰক এখন চিনেমাত তাতে এটা মানে এটা স্পেচিয়েল কেৰেক্টাৰ এটা স্পেচিয়েল আৰ্টিষ্ট এজনৰ কেমিঅ' আছে, সেইটো যদি এটা ৰুমাৰ্ছ হৈ থাকে, তেতিয়া মানে এটা বস্তু ভাল লাগে কি একচুৱেলি হ'ব কি গৈছে, তেতিয়া মানে অডিয়েঞ্চটো বেছিকৈ আহে। কিন্তু যদি সেইটো বস্তু ফাইনেল হৈ যায় ন চিনেমা ৰিলিজ হোৱাৰ আগত, তেতিয়া মানে হাইপটো অলপ হ'লেও কমে, যে এই আৰ্টিষ্টটোতো আছে এখন চিনেমা, পিছত চালে হ'ব দে, কেইদিনমান পিছত চাম। আৰু যিবিলাক ফেন হয় তেওঁলোকতো যাবই, কিন্তু আছেনে নাই গম পাবলৈ যেতিয়া সেই দৌৰি যায় ন মানুহ, তেতিয়াই তাৰমানে ফিল্মখনৰ কালেকশ্যনটোৰ অলপ বৃদ্ধি হৈ যায়। চাগে সেইটোও এটা হ'ব পাৰে, কাৰণ বহুত ধৰণৰ বলিউড আৰু চাউথৰ মুভিত দেখিবলৈ পোৱা গৈছে যে বহুতে কয় কি এইজন এক্টৰৰ কেমিঅ' আছে, ইয়াৰ কেমিঅ' আছে, 20 ছেকেণ্ডৰ, 20 ছেকেণ্ডৰ, 10 ছেকেণ্ডৰ, 1 মিনিটৰ, তেনেকুৱা কেমিঅ' কৈ থাকে, এনেকুৱা ৰুমাৰ্ছ হৈ থাকে, নিউজ হৈ থাকে। কিন্তু ফিল্মখন চালে তাৰে এজন বা দুজনৰে কেমিঅ' ওলায়, বা কেইটামান নোলায়ে। তো সেনেকুৱা আৰু। তো মই ভবা নাছিলোঁ যে এইটো এটা কিবা যদি ছাৰপ্ৰাইজ এলিমেণ্ট তেওঁলোকে যদি ভাবি থৈছে চুপা চুপি মুভিৰ মেকাৰ্ছে, তো মইনো কিয় আৰু ইউটিউবত কৈ কিনে বেছি এটা হেৰি কৰোঁ। যেতিয়া সময়ত আহিব তেতিয়া কৈ দিম আৰু এনেকৈ। কিন্তু এতিয়া সময় আহিছে, তেওঁ নিজে কৈছে যে এখন চিনেমা অলৰেডি ৰেডি হৈ আছে তেওঁ, গতিকে তেওঁ যিহেতু আগবঢ়াইছে এই মন্তব্যটো, গতিকে ময়ো এইটো ইউটিউব চেনেলৰ জৰিয়তে জনাই দিছোঁ যে তেওঁ চুপা চুপি মুভিখনটো আছে আৰু এইখন মুভি অলৰেডি ৰেডি হৈ আছে। চাওঁ কি হয় চিনেমা কেইখন। আৰু এই 3খন চিনেমা খুবেই ইণ্টাৰেষ্টিং চিনেমা। প্ৰথম 2খনটো একশ্যন, তৃতীয়খন চুপা চুপিখনটো এখন কমেডি আৰু থ্ৰিলাৰ টাইপ ফিল্ম হয়, ড্ৰামা। গতিকে চাওঁ কি হয়, তাতে তেওঁ কেনেধৰণৰ কেৰেক্টাৰ প্লে' কৰিছে সেইটোও এটা জানিবলগীয়া কথা। এই 3খন মুভিটো কনফাৰ্ম যে
এই 2 বছৰৰ ভিতৰত আহিব আৰুতো অগ্নিবাণখন 14 নৱেম্বৰ কনফাৰ্ম বাকী দুখনৰ ৰিলিজ ডেট এতিয়ালৈকে কোনো ধৰণৰ অহা নাই নিউজ আই হোপ যাতে সোনকালে আহে মেইনলি মই বেছিকৈ চুপা চুপিখনৰ কাৰণে এক্সাইটেড হৈ আছোঁ চুপা চুপিত কেনেকুৱা ধৰণৰ প্লে কৰিব কেৰেক্টাৰ কেনেকুৱা হ'ব চিনেমাখন সেইটো চাবলৈ কাৰণে খুবেই এক্সাইটেড হৈ আছোঁ তো এইখিনিয়ে আছিল আপডেট আশা কৰোঁ সকলোৱে ভিডিঅ' চাই ভাল পাইছে নমস্কাৰ